আজি পনীৰৰ একেবাৰে সহজে হোৱা ৰেচিপি এটা বনাম। এয়া বিলাহী লৈ লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, জলকীয়া লৈছোঁ, পনীৰ লৈছোঁ আৰু এই আদা নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ। এইখিনি পেষ্ট কৰি লৈছোঁ, পিঁয়াজ আদা নহৰু আৰু পনীৰখিনি কাটি ল'লোঁ। এতিয়া পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া সেইখিনি তেলতে পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পিছত পিঁয়াজ আদা নহৰু পেষ্টখিনি ইয়াতে ঢালি দিম। এইখিনিও এতিয়া অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াতে নিমখ হালধিখিনি দি পেলাই আৰু অকণমান দেৰি লৰাই ল'ম। এইখিনি লৰাই লৈ এতিয়া ইয়াতে কাটি ৰখা বিলাহী আৰু জলকীয়াখিনি দি দিম। এইখিনি অকণমান টাইম ফ্ৰাই কৰি ল'ম, বিলাহীখিনি মেল্ট হোৱালৈকে। বিলাহীখিনি মেল্ট হোৱাৰ পিছত ইয়াতে এতিয়া মই অকণমান পানী দি দিম। পানীখিনি দি লৰাই অকণমান উতলিব দিম। অকণমান উতলাৰ পিছত ইয়াতে মই ভাজি ৰখা এয়া পনীৰখিনি দি দিছোঁ। পনীৰখিনি এতিয়া ধুনীয়াকৈ ইয়াতে মছলাখিনিৰ লগত মিক্স হৈ যাব। মিক্স হৈ যোৱাৰ পিছত এইখিনি পানীটো যেতিয়া শুকাই যাব আৰু এইখিনি পনীৰখিনি ধুনীয়াকৈ হৈয়ে গ'ল আৰু খাবলৈ ৰেডি। অতি সোনকালে হোৱা ৰেচিপি এইটো পনীৰৰ। কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি।